নিউজৰ জৰিয়তে গম পালোঁ যে আপোনালোকে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে। হয়, সেই আপোনালোকৰ খবৰ লোৱাৰ কাৰণে মই আহিলোঁ। কি কাৰণত আপুনি বঞ্চিত হ'ল? আমাৰ চৰকাৰে দিনে নিশাই গৰীব দুখীয়া সকলো ৰাইজৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। চাওক, আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত অৰুণোদয় আঁচনি দিছে, তাৰপিছত ৰেচন কাৰ্ড দিছে। ৰেচন কাৰ্ডত 4 লাখ পৰ্যন্ত টকা যদি আপুনি বেমাৰ আজাৰ হয়, বেলেগৰ পৰা আৰু ধাৰ খুজি ঘূৰাৰ দৰকাৰ নাই। আপুনি সেই সুবিধা আপুনি হস্পিটেলত গ'লে সেইখিনি সুবিধা পাব। আপুনি ৰেচন কাৰ্ড পাইছে? ৰেচন কাৰ্ড আছে। আপোনাৰ অৰুণোদয় পাই আছে নে? অৰুণোদয় পাই আছে। তো কিন্তু আপুনি আপোনাৰ সকলো ডকুমেণ্টছ আছে, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি আছে, কিন্তু আপুনি এইখিনি থকাৰ পিছতো আপুনি আজি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে। এইটো আপুনি কি ক'লে? চৰকাৰে মানে মই জানা যে আমাৰ হিমন্ত ছাৰক নহয়তে তাতে ছাৰ মোক এইখিনি সুবিধা কৰি দিয়ে আৰু ঘৰ আৰু এই মাটিটো। আজি মই মাটিটো মানে কাগজ পত্ৰ কৰিব পৰা নাই। কৰিলে বাইদেউ সুধিলে কি কয়, তাই এই লোকৰ মাটিটো এতিয়া নামজাৰি হোৱা নাই, টিকেট আমি দিয়া নাই। কি আৰু কি কথা মাটি ভিত্তিত চৰকাৰে কৈছিল নহয়তে বসুন্ধৰা আপুনিতো আমাৰ সঁচাই বহুত দুখ লগা পৰিৱেশ। মই আহিলোঁ এওঁলোকৰ চাৰিওপিনে, ঘৰৰ চাৰিওপিনে মই চালোঁ, ঘৰৰ ভিতৰ ভাগৰ মই সোমালোঁ, সোমাই কিনি চালোঁ। সঁচাই তেওঁলোকে যিটো ঘৰত বসবাস কৰি আছে, এই ঘৰটো মানে থকাৰ কাৰণে উপযোগী নহয়। একদম দুখ লগা পৰিৱেশ। ৰাতি হ'লে তেওঁলোকৰ ঘৰৰ টিনৰ পাতেদি পানী পৰে। দিনত চাওক, আপোনাৰ সূৰ্যৰ পোহৰত ডাইৰেক্ট ঘৰত সোমাইছে, ঘৰটো হেলি পৰে আৰু একদম মোটামুটি 2-3 মাহৰ ভিতৰত যদি কিবা এটা যদি সৰু সুৰা বতাহ আহি যায়, এই ঘৰটো কিন্তু নাথাকে, একদম হেলি পৰি যাব। মানে বহুত দুখ লগা আৰু একদম পৰিৱেশটো বহুত বেয়া লাগিছে। এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে? এতিয়া মই ককাৰ লগত কথা পাতিলোঁ, আইতাৰ লগতো কথা পাতিলোঁ। তেওঁলোকে যিখিনি আমাৰ চৰকাৰে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই ৰাইজৰ কাৰণে কাম কৰি আজি সকলো গৰীব দুখীয়াৰ কাৰণে বহুত কৰি আছে। আপোনালোকে গম পায়, আজি যোগ্যৰ ভিত্তিত চাকৰি পাই আছে। আজি যোগ্যৰ ভিত্তিত মানুহে সকলো ধৰণৰ সুবিধা পাবলৈ আছে, ক'তো 1 টকা ঘোচ দিব নালাগে। চাওক, আজি মই আহি গম পালোঁ যে আইতাহঁতে অৰুণোদয় আঁচনিও পাইছে, ৰেচন কাৰ্ডো পাইছে, লেট্ৰিনো পাইছে, সকলো ধৰণৰ সুবিধা পাইছে। কিন্তু চৰকাৰী ঘৰটো কি কাৰণত নাপাল, এইটো সঁচাই দুখ লগা। আৰু ইয়াৰ কাৰণে আমি ভাৰতীয় জনতা যুৱ মৰ্চা এই আইতা ককাৰ লগত আমি একদম আছোঁ। আৰু এই চৰকাৰী ঘৰটো যাতে তেওঁলোকক দিব পাৰোঁ, সেইটো মই একদম মানে দিয়াৰ কাৰণে বহুত চেষ্টা কৰিম, যাতে এই সুবিধাখিনি তেওঁ পায়। ৰাতি যাতে নিশা হ'লে তেওঁ যাতে ভালকৈ শুব পাৰে। চাওক, মানুহ এটা জীয়াই থাকিবলৈ হ'লে ঘৰ লাগিবই, খাদ্য লাগিবই। তো আমাৰ চৰকাৰে এই গৰীব দুখীয়াৰ কাৰণে কাম কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই কাম কৰি আছে, কিন্তু তাৰ মাজতে হয়তো কাৰোবাৰ কিবা কাৰণত হয়তো ৰৈ গৈছে। কিন্তু এই ককা আৰু আইতাক মই চেষ্টা কৰিম যে এওঁলোকৰ ঘৰটো যাতে পায়, চৰকাৰী ঘৰ। আৰু যদি চৰকাৰী ঘৰ নাপায়, তেতিয়াহ'লে মই নিজাববীয়াকৈ মই দুজন, যোৱাকালি আপোনালোকৰ নিউজত মই পাইছিলোঁ, নিউজটো চাই মই গম পালোঁ যে এনেকুৱা তেওঁলোকে চৰকাৰী ঘৰ পোৱা নাই, তাৰ পৰা বঞ্চিত হৈছে। লগে মই মোৰ 2জনমান বন্ধুৰ লগত কথা পাতিলোঁ। তো আমি কথা পাতি ক'লোঁ যে যদি এওঁলোকক যদি চৰকাৰী সুবিধাখিনি আমি দিব নোৱাৰোঁ বা দিয়াত যদি কিবা অসুবিধা থাকে, হয়তো ডকুমেণ্টছ, চাওক আজি চৰকাৰী ঘৰ পাবলৈ হ'লে বা বহুত ডকুমেণ্টছৰ দৰকাৰ হয়, হয়তো এওঁলোকৰ নাথাকিবও পাৰে। কিন্তু এওঁলোকৰ ঘৰটো মই আৰু মোৰ কেইজনমান বন্ধুই মিলি থকাকৈ, আৰু ইমান ভালকৈ নহয়, যাতে ৰাতিৰ নিশাটো ভালকৈ শুব পাৰে, তাৰ কাৰণে আমি নিজাববীয়াকৈ আমি ব্যক্তিগতভাৱে আমি ঘৰটো বনাই দিয়াৰ চেষ্টা কৰিম। আৰু লগতে মই ৰাইজকো আহ্বান জনাম যে চাওক, ৰাইজ নখ জোকাৰিলে বোলে নহিবই। তো যদিহে চৰকাৰী ঘৰটো আমি দিব পাৰোঁ তো বহুত ভাল। আৰু যদি দিব নোৱাৰোঁ, আমি নিজাববীয়াকৈ যিহেতু এই ঘৰটো বনাম, তো ৰাইজকো আহ্বান জনাম যে আপোনালোকে অলপ সহায় সহযোগিতা কৰক। আমি যিখিনি বনোৱাৰ আশা লৈছোঁ বা যিখিনি আমি বনোৱাৰ মনত এটা বান্ধি লৈছোঁ যে আইতাগৰাকীৰ বা ঘৰটো এনেকৈ বনাম, কিন্তু ৰাইজৰ পৰা যদি আৰু সহায় সহযোগিতা আহে, নিশ্চয় আৰু ভালকৈ আমি ঘৰটো তেওঁলোকক বনাই দিয়া
পাৰিম আৰু এইকে ৰাইজক মই অনুৰোধ জনাইছোঁ আহক ৰাইজ এওঁলোকৰ এই পৰিৱেশটো চাওক বহুত সঁচাকৈ দুখ লগাজনক আৰু তো আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আহক এই আইতা আৰু ককাক সহায় কৰক আৰু আমি যি আশা লৈছোঁ এই ঘৰটো বনাই দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ পালে এওঁলোকৰ ঘৰটো আৰু ভালকৈ আমি বনাই দিব পাৰিম। এতিয়া ঘৰটো আমি প্ৰথম আমি ডি চি ছাৰক লগ কৰিম। ডি চি ছাৰক লগ কৰি এওঁলোকৰ যিটো পৰিৱেশত আছে এইটো ডি চি মহোদয়ক আমি লগত আলোচনা কৰিম তেওঁ কি কয় আৰু তাৰপিছত আমি যদি নহয় আমি নিজাববীয়াকৈ ঘৰটো বনোৱাৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ মই আহ্বান জনাইছিলোঁ। বানালে হ'ল চাউলখিনি পাই আছোঁ জিগো পাং সিগো আমি নিৰুক্ষৰম নকৰোঁ। পাইছোঁ